হেল্ল' এভৰিৱান, আপোনালোকেতো মেট্ৰিকৰ ৰিজাল্ট বৰ্তমান চালে। এতিয়া আহি আছে হাই ছেকেণ্ডেৰী ৰিজাল্ট। বহুতেই সুধি আছে ৰিজাল্ট কেতিয়া দিব, কি হ'ব, কেনেকৈ চাম, বিভিন্ন ধৰণৰ কুৱেশ্যন। প্ৰথম কথাটো হ'ল আপোনালোকে প্ৰথমতে গম পাইছিলে যে মেট্ৰিকৰ ৰিজাল্ট 10 তাৰিখে দিব আৰু হাই ছেকেণ্ডেৰী ৰিজাল্ট 14 তাৰিখে দিব। মানে অহাকালি আপোনালোকৰ হাই ছেকেণ্ডেৰী ৰিজাল্ট দিয়াৰ কথা আছিলে। কিন্তু যিখিনি ল'ৰা ছোৱালী মেট্ৰিকৰ ৰিজাল্ট ভাবিছিলে যে এইটো মিছা কিবা কিবি, মেট্ৰিকৰ ৰিজাল্ট ইতিমধ্যে দিলে। কিন্তু এতিয়ালৈকে হাই ছেকেণ্ডেৰী কোনো ধৰণৰ লেটেষ্ট বিগ আপডেট মই ক'ব বিচৰা নাই। তথাপিও আপোনালোকক কওঁ যে 20 এপ্ৰিলৰ ভিতৰত আপোনালোকে হাই ছেকেণ্ডেৰী ৰিজাল্টটো পাব। কেতিয়া কেনেকৈ আহিব, মামাৰ ফালৰ পৰাও আহিব পাৰে, ৰণোজ পেগু ডাঙৰীয়াৰ ফালৰ পৰাও আহিব পাৰে। মুঠতে আপোনালোকে পাব ন'টিছ, আৰু আপোনালোকে পাব গধূলি, ৰাতিপুৱা ৰিজাল্ট পাই যাব, নাইবা ৰাতিপুৱা আপডেট পাব, অলপ পিছতে ৰিজাল্ট পাব। 9ৰ পৰা 10:30ৰ ভিতৰত আপোনালোকৰ যিখিনি ৰিজাল্ট আছে পাব। গতিকে যেতিয়া আপোনালোকৰ বিগ আপডেট আহিব, পূৰা লেটেষ্ট আপডেট আহিব, তেতিয়া আপোনালোকক জনাই দিম এইচএছৰ ৰিজাল্ট কেতিয়া দিব। গতিকে এতিয়ালৈকে কোনো ধৰণৰ এনাউন্সমেণ্ট হোৱা নাই। ফাইনেল ডেটটো 20 এপ্ৰিল আপোনালোকে ভাবি ল'ব পাৰে। গতিকে এইখিনি হ'ল এতিয়ালৈকে লেটেষ্ট আপডেট।